আজি আমাৰ ফাকুৱা আৰম্ভ হ'ব অজিত ছাৰৰ ঘৰৰ পৰা। এই ছাৰৰ ঘৰৰ পৰা দল লৈ যাম বৰতলালৈ। আমাৰ দল ৰেডি হৈছে। ছাৰ কি অনুষ্ঠান হ'ব তাত আমাৰ ৰাইজৰ? ফুলৰ অনুষ্ঠান হ'ব, লোকগীতৰ হ'ব, বৰগীতৰ হ'ব, এনেকৈ 5টামান প্ৰগ্ৰাম হ'ব। 5টামান অনুষ্ঠান হ'ব। বৰতলা ফাকুৱা হোলী উৎসৱ আৰু তাত বিভিন্ন অনুষ্ঠান থাকিব এইকেইদিন। অসমৰ প্ৰায়বিলাক মঞ্চৰ পৰা শিল্পীসকল আহিব, অনুষ্ঠান পৰিৱেশন কৰিব। তাতে মই কালচাৰেলৰ দায়িত্বত অকণমান আছোঁ আমাৰ সদস্য হিচাপে। লগ পাম সকলোকে। তো পৰম সভ্যকৈ আমাৰ দায়িত্ব পৰিল ছাৰৰ ঘৰৰ পৰা শিল্পীসকলক আনা নিয়া কৰিব লাগিব। 3 দিন অনুষ্ঠান আনা নিয়া কৰিয়ে থাকিব লাগিব। তো আমি বৰদোৱা যাম এতিয়া দল লৈ পেলাই। তো দেখা আছে পৰিৱেশ বৰদোৱাৰ আজি। ইয়াৰ পৰা আৰম্ভ কৰিম তো হোলীৰ বৰদোৱা যাত্ৰা। তো ইহঁতবিলাক ৰেডি এনেকৈ ছাৰৰ কথা থাকে ঘৰত থকা দি। হেলমেট চেলমেট তুমি হেলমেট পিন্ধি বাইক লৈ যাবা 3 দিনৰ কাৰণে ন? বেটিং চেটিং বান্ধি লোৱা হৈছে। তো গৈ আছো সিহঁতৰ লগত যাম আজি বৰদোৱা পৰিৱেশ দেখাম। আজি হোলী 2 দিনৰ আগত অহাকালি মূৰত ফাকু দিব। আজি গগন উৎসৱ হ'ব। বৰদোৱাৰ পৰিৱেশ দেখাম। চাপ লৈ লোৱা ধুতি চুটি এফালে বেটিং কাপ আছে ল'বলৈ। তো 3 দিনৰ কাৰণে ওলাইছে ৰাইজ। আকৌ আনিবগৈ লাগিব ফুল চুল মানে যি খাদ্য সামগ্ৰী আছে লৈ লৈছে। তো গৈ আছোঁ বৰদোৱালৈ। বৰদোৱা আজি পৰিৱেশ দেখাম। তো সিহঁতৰ লগত গৈ ভাল লাগে। ফূৰ্তিকে যায় গোটেইকেইটা ল'ৰাটো সমবয়সীয়া। তো হোলীৰ শুভেচ্ছা থাকিল সকলোলৈ আগতীয়াকৈ। কি গাঁও আছে, বিল লোৱা আছে, এনেকৈ লৈ আৰম্ভ যাত্ৰা এফালে চাই আছে। আহি বৰদোৱা পালোহি। বৰদোৱা কলেজৰ মুখেদি সোমাই আমি দৌল মন্দিৰৰ ফালে আহিছোঁ। তো সাধাৰণতে বৰদোৱা ফাকুৱা কেইদিন এইকণ ঠাইৰ পৰা আমাৰ বিশেষকৈ টেম্পুবোৰ গাড়ীবোৰ যাব নিদিয়েই। এইফালে পাৰ্কিং কৰিব লাগিব। বাওঁহাতে পাৰ্কিং আছে ফিল্ডত। তো ইয়াত সোমোৱাৰ লগে লগে 50 টকা 100 টকা ফিজ দিবই লাগিব, পাৰ্কিং ফিজ। তো আমাৰ পৰম সৌভাগ্য সাংস্কৃতিক দল লৈ অহাৰ কাৰণে আমাৰ পাছ আছে। আমি হয়তো গঙাপাৰৰ একদম কাষলৈকে যাব পাৰিম। তো ব'লক আমাৰ লগত আগুৱাই যাওঁ। তো এইখন ফিল্ডতে অন্য গাড়ীবিলাক পাৰ্কিং কৰিব লাগিব। ইয়াৰ পৰা আগুৱাই যাব নিদিয়ে। তো আমি যাওঁ আগুৱাই, আমাৰ লগত গৈ থাকক। আজি বৰ বিশেষ মানুহৰ ভিৰ দেখা পোৱা নাই। যাত্ৰীসকল আজি কম আহিছে। তো অহাকালিৰ পৰা এই ৰাস্তা খালী নহ'ব, কেৱল মানুহ ভিৰ হ'ব। তো অহাকালিৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব। আজি প্ৰথম অনুষ্ঠানৰ কাৰণে মানুহ কম। তো আগুৱাই যাওঁ, আগলৈ কি পৰিৱেশ হয় চাই থাকক। গোটেই বৰদোৱাখনতে কটকটীয়া নিৰাপত্তা। দিনে পুলিচ গাড়ী আমাক সেইফালে যাবই নিদিয়ে। তো আমাৰ পাছ আছে, আমাৰ নিশ্চিন্ত আমাৰ সাংস্কৃতিক দল লৈ আহিছোঁ। তো পাছ চাই কৰি আমাক এফালে যাব দিলে। তো এফালে আমাক ৰাখিব নোৱাৰে সাংস্কৃতিক দল লৈ আহিছোঁ কাৰণে। তো পৰম সৌভাগ্য আমি গঙাপাৰালৈকে যাব পাৰিম আজি ফাকুৱা উৎসৱৰ কেইদিনো। তো আগুৱাই যাওঁ গঙাপাৰাৰ ফালে ইয়াৰ পৰা। আহি কীৰ্তন ঘৰৰ এয়া সন্মুখ পাইছোঁ।
এইফালে কীৰ্তনঘৰৰ পৰিৱেশ আজি যাত্ৰী কম হৈছে তথাপিতো আহিছে যাত্ৰী তো আহি এফালে নতুন প্ৰকল্পৰ এই নতুন বিল্ডিংবিলাক বনাই আছে তো বিল্ডিঙৰ মুখেদি পাৰ হৈ গৈ আমি গংগাপাৰ পামগৈ এতিয়া ইফালে এয়া নতুনকৈ বনোৱা প্ৰকল্পৰ লগত জড়িত এইবিলাক বিল্ডিং তো সম্পূৰ্ণ হৈ উঠিছে কিছু কাম বাকী আছে এইফালে আমি কিছু গৈ গংগাপাৰ পামগৈ গংগাপাৰতে আমাৰ দলটিক নমাব লাগিব আমাৰ পৰিৱেশ কিছু চাম বলক আগুৱাই যাওঁ আহি আহি পবিত্ৰ আকাশীগংগাৰ কাষ পালোহি এই বিশাল পবিত্ৰ আকাশীগংগাৰ কাষেদিয়ে গৈ আমি চিধা মঞ্চৰ ওচৰলৈ যাম তো কিছু দূৰ গ'লে মঞ্চ পাম তো ফাকুৱা বুলি হোলী উৎসৱ বুলি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকল ভক্তসকল আহে ইয়াত নিশা এসাঁজ গংগা পাৰত বনাই খোৱাৰ হেঁপাহেৰে তো ফাকুৱা উৎসৱত মেলাও চাব ইয়াতে পৰিদৰ্শন কৰিব বটদ্ৰৱা বহু দল হ'ব ইয়াতে বিভিন্ন ঠাইৰ মানুহ ইয়াতে সমাগম ঘটিব তো আজি প্ৰথম দিন তথাপিতো আহিছে দুই এদল মানুহ এয়া তো আমি আহি প্ৰায় জেগা পাওঁ টেম্পো আনিব পাওঁ কি হৈ আছ এখন টেম্পো হ'ব পাৰে এয়া আমি জেগা পাই গ'লো আমাৰ আগলে আগলে আমাৰ আগলে এবাৰ অলপ হেৰিটো বেছি কৰিছে অলপ বেছি কৰিছে আমি পাই গ'লো একদম জেগা পাই গ'লো তো ভিআইপি পাৰ্টি অহা দি আহিলে একদম গংগাপাৰত মঞ্চত বৰটা দিলোহি সিহঁতক তিনিদিনৰ কাৰণে এৰিলোঁ এইফালে মই কৈলেণ্ডাৰ চাউণ্ড লগাই আছোঁ জাজৰি কৈলেণ্ডাৰ চাউণ্ড এই মঞ্চতে অনুষ্ঠান হ'ব তো কোনো গাড়ী সোমাব পৰা নাই মই আনিছোঁ কিবা কৰি 5টা লৈ তো বৰটা পৰিৱেশ অকণমান দেখাই আমি যামগৈ তো অহা কালিৰ পৰা সদায় আহিব লাগে ভাড়া ডেইলি আছে তো দল নমালোঁ ইয়াতে নমাই অলপ এটা দলৰ ৰুমত সোমাই থৈ আহোঁ বৰটা ফাৰ্ষ্ট ব্লগ বোলা একদম পাই আছে বোলা ৰুমলৈ গৈ থাকা তাক ৰুম দিয়া হৈছে এইফালে ঠাই দিয়া হৈছে তো এইফালে গংগাপাৰতে নাট্য মঞ্চ ইয়াতে বিভিন্ন অনুষ্ঠান হৈ থাকিব এইফালে সোমাই আহি সুন্দৰ পৰিৱেশৰ মাজত এইফালে দিছে ৰুম ন এইফালে থকাৰ ব্যৱস্থা কৰি দিয়া আছে ইয়াতে থাকিব বেডিং চেডিং লৈ সেই দাদা ৰুম ইয়াতে বেডিং হ'ব ন হল্ডিং ইয়াত হ'ব সেইফালেও আছে এইফালে গংগাপাৰৰ পৰিৱেশ পবিত্ৰ গংগাপাৰ এইফালে দুই এদল মানুহ আহিছে দূৰণিবতীয়া যাত্ৰীসকল আহিছে আজি খুব কম পৰিমাণে তো এইফালে সিপাৰে হোৱা বটদ্ৰৱা প্ৰকল্প গংগাপাৰৰ সিপাৰে এইপাৰে যাত্ৰীসকলৰ সমাগম ঘটিছেহি তো আগলৈ যাওঁ অলপ সময় খুব কম গাড়ীখন বেছি সময় ৰাখিব নিদিয়ে ইয়াতে তো অকণমান আগুৱাই পৰিৱেশটো অকণমান চাই আহোঁ গংগাপাৰৰ তো গংগাপাৰৰ পৰাই কিছু দূৰ আগুৱাই আহি আছোঁ আগুৱাই গৈ আমাৰ বিশেষ কিছু মানুহ মেলা চাবলৈ আহে মেলা এখন পামগৈ এইফালে কিছু দূৰ গ'লে মেলা তো মেলালৈ যাবলৈ সময় মিলাব নোৱাৰিলোঁ তো আজিলৈ যাবগৈ লাগিব অহাকালি আকৌ আহিম পৰহি আকৌ আহিম প্ৰতিদিনা এখন মোৰ ভাড়া আছেই বৰদোৱালৈ তো আহি সময়বোৰ পাৰিলে ৰাখি যাম তো এইফালে মেলালৈ আগুৱাই নাযাওঁ আৰু গাড়ীখন বেছি সময় ৰাখিব দিয়া নাই কাৰণে গাড়ী লৈ তো আজিলৈ মেলাৰ পৰা উভতি আমাৰ দল ইয়াতে ৰাখি পেলাই তো যামগৈ তো চাই থাকিব আমাৰ ভিডিঅ'সমূহ তো ভাল লগা সময়বোৰ ড্ৰাইভাৰ জীৱনৰ শ্বেয়াৰ কৰি যোৱাৰ চেষ্টা কৰিছোঁ তো যদি ভাল লাগে ভিডিঅ'সমূহ লাইক এটা কৰিব তো কমেণ্ট কৰি উৎসাহ জনাব যাতে ভিডিঅ'সমূহ আপোনালোকৰ বাবে বা স্মৃতি হিচাপে ফেচবুকৰ মজিয়াত ইউটিউবৰ মজিয়াত আগুৱাই থৈ দিব পাৰোঁ তো দলৰ ওচৰলৈ আগুৱাই গৈ আজিলৈ বিদায় ল'ম তো ইয়াতে আমাৰ দলক এৰিলোঁ
তাৰপিছত লগ পাম 3 দিনৰ পিছত আকৌ ন তো সকলো তৰফৰ পৰা সকলোলৈ হেপী হলি আজিৰ পৰা আৰম্ভ হেপী হলি থাকিব ইয়াতে অনুষ্ঠান আহিলে চাব এই মঞ্চতে হৈ থাকিব প্ৰতি নিশাই হৈ থাকিব এওঁলোকৰ অনুষ্ঠান আছে তো সকলোলৈ আকৌ পুনৰবাৰ হোলীৰ শুভেচ্ছা ৰাখি ইয়াতে সামৰি দিলোঁ